নতুন ভিডিঅ' আপোনাক স্বাগতম জনাইছোঁ। এই যিখন গাড়ী আপোনাৰ কাৰণে আনিছোঁ এইখন গাড়ী হৈছে আপোনাৰ চাব পাৰে টাটা যোদ্ধা 2.0 গুৱাহাটীত আছে গাড়ীখন। তো এইখন অফিচিয়েলি আপোনাৰ 2 টন পাছিঙৰ গাড়ী হয়, মাত্ৰ 10 মাহ পুৰণা। কি আছে কি নাই, আৰু এখন যদি আপুনি ডিলাৰৰ পৰা কিনিবলৈ যায় তো মোটামুটি আপুনি ধৰি ৰাখক গাড়ীখনৰ দাম 10.5 পৰা 11 লাখ টকা। এতিয়া আপুনি এখন গাড়ী কিমানত কম পাব সেইটো মই কৈ আছোঁ। বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। গাড়ীখনৰ সন্মুখৰ ভাগটো এবাৰ দেখুৱাই দিওঁ। AS19 AC 4995 মাত্ৰ 10 মাহ পুৰণা গাড়ী চাব পাৰে। ধুনীয়া গাড়ী, 2 টন পাছিঙৰ গাড়ী। সন্মুখৰ ভাগটো এবাৰ টায়াৰকেইটা দেখাই দিওঁ। এইটো হৈছে আপোনাৰ টায়াৰ চাই লওক। এইটো আৰু এটা টায়াৰ চাব পাৰে। তো এইপিনে ছাইডৰ ফালৰ পৰা এনেকুৱা দেখিবলৈ বনেট ঠিকে আছে, আপোনাৰ হেডলেম্পো ঠিকে আছে, চব ঠিকে আছে, আপোনাৰ টেনশ্যন নাই। এতিয়া মই ইণ্টেৰিয়ৰ এবাৰ দেখাই দিওঁ। এবাৰ ইণ্টেৰিয়ৰটো চাব পাৰে। ইণ্টেৰিয়ৰ চাওক, AC প্ৰভিজন আছে, চাউণ্ড ছিষ্টেম আছে, 1 2 3 4 and 5 এণ্ড ৰিয়েৰ। আৰু ছিটবোৰ আপুনি পিছলৈ হেৰি কৰি আগলৈ আনিব পাৰে। স্পেচ চাওক, আপোনাৰ লেগ স্পেচ চাওক কিমান আছে আপোনাৰ লেগ স্পেচ। তো খুবেই সুন্দৰ ইণ্টেৰিয়ৰ আপোনাৰ, 10 মাহ পুৰণা গাড়ী, একো প্ৰব্লেম নাই। তো এইটো হৈছে আপোনাৰ 8 ফুট 8 ইঞ্চি আপোনাৰ দীঘলটো বডিটো। পিছৰ টায়াৰ কামানি চাব পাৰে। আৰু এইটো এবাৰ চাব পাৰে, এইটো পিছপিনে আপোনাৰ 5 ফুট 11 ইঞ্চি। আৰু পিছপিনে এবাৰ দেখাই দিওঁ ষ্টেপনি চাওক, এইটো টায়াৰ চব ঠিকে আছে। ফ্ল'ৰটো চাওক, 2 টন পাছিং আছে ইয়াত। তো এইটো হৈছে সম্পূৰ্ণ আপোনাৰ এটা ওপৰা ওপৰি মই দেখাই আছোঁ। এইটো সুন্দৰ গাড়ী আপোনালোকৰ কাৰণে, মাত্ৰ 7.5 লাখ টকাত গাড়ীখন পাব। ইঞ্জিনটো চাব পাৰে এবাৰ, এইটো চাওক, ইঞ্জিন চাওক, ইঞ্জিনটো আপুনি চাব পাৰে। 4 চিলিণ্ডাৰ ইঞ্জিন, 2200 cc কেপাচিটি, 4টা চিলিণ্ডাৰ চাব পাৰে। বেটাৰী লাগি আছে, খুবেই সুন্দৰ গাড়ী চাব পাৰে আপোনালোকে নিজে এবাৰ আহি চাওক, আপোনাৰ মেকানিক লৈ আনিব। সুন্দৰ ইঞ্জিন চাব পাৰে। আৰু এতিয়া যদি কিলোমিটাৰটো চাব যায় 28,775 জেনুইন চলিছে চাব পাৰে। গাড়ীখনৰ কণ্ডিশ্যন দেখুৱাৰ পিছত এতিয়া মই পেপাৰৰ কথা আলোচনা কৰিম। পেপাৰ চাওক, আপুনি স্ক্ৰীণত চাব পাৰে। 2025লৈকে আপোনাৰ ফিটনেছ আপডেট আছে, 2025 ফিটনেছ আপডেট। বাকী আৰু মোটামুটি 23লৈকে আপডেট আছে। আৰু কিবা যদি ফেইলো হৈ যায় অনাৰে এইটো আপোনাক আপডেট কৰাই দিব। তাৰ বাবে আপুনি কোনো চিন্তা কৰিব নালাগে, আপোনালোকে চাওক, স্ক্ৰীণত মই দেখাই আছোঁ। এতিয়া গাড়ীৰ দামটো এবাৰ কথা পাতোঁ। দামটো কিমান ৰখা হৈছে? একচুৱেলি দামটো হৈছে অনাৰৰ দাম, আপোনালোকে চাব পাৰে স্ক্ৰীণত, মাত্ৰ 7.5 লাখ টকা, 7,50,000। আৰু এইখন গাড়ী যদি আপুনি ডিলাৰত কিনিব যায়, এখন মোটামুটি ধৰি লওক আপোনাৰ 11 লাখমান পৰিব। 10 মাহ পুৰণা গাড়ী, 7.5 লাখ টকা। ফাইনেন্সৰ সুবিধা আছে, তাৰ বাবে আপুনি ইয়াত যোগাযোগ কৰিব লাগিব। তো আপোনালোকে চাই লওক, এবাৰ আহক, কথা পাতক। গাড়ীখনৰ পৰা চাই লোৱাৰ পিছতে গাড়ী কথাটো পাতিব পাৰে। তো এতিয়ালৈকে দামটো যিটো ৰখা হৈছে 7.5 লাখ টকা, 2023 জানুৱাৰী মাহৰ গাড়ী। তো ইয়াৰ লগে লগে আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। পুনৰ এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বাই।